হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ 5 লাখ টকা দিছিল। আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব। বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হয় এইটো দেই। অনুৰোধ কৰিছোঁ, হাতযোৰ অনুৰোধ কৰিছোঁ, মুঠতে এইটো ভিডিঅ' চাব, বেলেগ ভিডিঅ' নাচাব। এইটো ভিডিঅ' কিন্তু চাওক। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ যি 5 লাখ টকা আগবঢ়াইছিল, প্ৰকৃততে সেই 5 লাখ টকাটো দি সহায় আগবঢ়াইছিল নে অপমান কৰিছে 5 লাখ টকা দি? আৰু লগতে সেই 5 লাখ টকাটো বেংক একাউণ্টত সোমালেনে? আৰু শুনক, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে নিজে আহি সেই 5 লাখ টকা যোনখন চেক কিয় নিদিলেহি? নিজেওতো আহিব পাৰে। এজন গণশিল্পী হয়, সেই গণশিল্পীজনৰ ঘৰত আহি যদি নিজ হাতে যদি চেকখন দিলে হয়, তেন্তে ৰাইজে বহুত ভাল পালে হয় নে? গণশিল্পী হোৱাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে আহি ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰত উপস্থিত নহ'লেই। তো মই আপোনালোকক A to Z কথাখিনি কৈ আছোঁ। সেই পইচাটো বেংক একাউণ্টত সোমালেনে? আমি দিয়াহে দেখিছোঁ, আপোনালোকক কৈ আছোঁ। তাৰ আগতে মই আপোনালোকক এটা মানে পৰিৱেশ দেখাবলৈ বিচাৰিছোঁ। যিহেতুকে ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ নিজৰ বুলি, একদম পূৰা এতিয়া সন্ধিয়া পৰত দেই দেখুৱাই দিছোঁ পৰিৱেশবিলাক। আমাৰ পৰিৱেশবিলাক এনেকুৱাহে, একদম পূৰা নিজৰ বুলি, একদম পূৰা গাঁৱলীয়া পৰিৱেশ নহয় জানো? তেনেকুৱাতো আপোনালোকক মই কথাখিনি কৈ আছোঁ, কিন্তু ভিডিঅ'টো এৰি নাযাব। আমি দেখিলোঁ চেকখন দিওঁতে মানে 50 কপিমান ফটোৱে মাৰিছে। আজিকালি আৰু মানে এইটো ট্ৰেণ্ডত চলিছেতো আৰু কাৰোবাৰ কিবা এটা দিলে মানে ফটো মাৰিবই লাগিব। ফটো নামাৰিলে কিন্তু নহ'ব আকৌ দেই, ফটো মাৰি ফেচবুকত আপলোড কৰিব লাগিব। মানে কথা আছে, আপোনালোকে জানে নহয়, ইমানখিনি আপোনালোক লোকক চাগে বুজাই নক'লে হ'ব। ফটো মাৰিব লাগিব, আপলোড কৰিব লাগিব, নিউজত বজাব লাগিব, তেতিয়াহে মানে দিয়া বস্তুটো আৰু হেৰি হয় আৰু, গম পালে নাই? তেনেকুৱা নাই। কিন্তু সেই পইচাটো দি পিনে ৰাজীৱ শদিয়া ককাইদেউক অপমান কৰিছে নেকি? 5 লাখ টকাটো দি পিনে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে গণশিল্পীজনৰ ঘৰলৈ যদি অহা হ'লে মামাক আৰু ভাল পালে হয়, ৰাইজে আৰু ভাল পালে হয়। কিন্তু কিয় নাহিলে? সেইখিনি কথাই মই আপোনালোকৰ আগত A to Z ক'ম। এতিয়া ক'ম দেই। মনৰ কথাটো কোৱা সকলোৰে অধিকাৰ আছে, মনৰ কথা ক'ব পাৰিলোঁ। তাৰ আগতে মই বাৰীখন অলপ চেক কৰিলোঁ দেই, ৰ'ব। যিহেতুকে মই খেতি কৰা ল'ৰা, খেতি মেইন, সেইকাৰণে মই খেতিখনলৈ আহিছোঁ। চাই লওক, তেনেকুৱা মানে খেতি মেইন আৰু। খেতি নকৰিলে আমাৰ পেট নভৰেতো নিজৰ বুলি, গম পাইছে নাই? খেতি নকৰিলে পেট নভৰে। বিলাহী খেতিটো মই আপোনালোকক যেন দেখাইছিলোঁ যেন, বিলাহী খেতিটো বিলাহীটো লাহে লাহে এতিয়া ডাঙৰ হৈ আহিছে না। এতিয়া বিলাহীটো লাহে লাহে ডাঙৰ হৈ আহিছে। তাৰপাছত খুটি লগাবলৈ হ'ব। প্ৰথমতে আপোনালোকে দেখিছিলে নাই বিলাহীখিনি? চাওক, একেবাৰে সৰু সৰু পোৱালি বুলি দেখিছিলে। এতিয়া চাওক না কেনেকুৱা বনি আহিছে, চাওক না আপোনালোকে, চাওক না আপোনালোকে কেনেকুৱা বনি আহিছে, দেখিছে নাই? দেখিলে? চাই লওক, দেখিলে নাই? মই ক'লোঁ না আপোনালোকক, এইখিনি এতিয়া দেখিছে, এইখিনি বহাগত পূৰা মাল ছিঙিব পৰা যাব, গম পাইছে? বহাগত পূৰা মাল ছিঙিব পৰা যাব, পূৰা পইচা লৈ থাকিব পাৰিম আৰু। মই কৈছোঁ নাই, এইখিনি এতিয়া আপোনালোকে দেখিছে নাই? এইখিনি মানটো মানে সহজ হ'ব। চাই লওক, বহুত সুন্দৰ হৈছে, বহুত ভাল হৈছে। চাওক না আপোনালোকে, বহুত সুন্দৰ হৈছে, দেখিলে নাই? চাই লওক, বহুত সুন্দৰ হৈছে। চাই লওক, দেখুৱাইছোঁ আপোনালোকক। ঠিক আছে, আপোনালোকে মোৰ দৰে বাম খেতি কৰক না, মোৰ দৰে বাম খেতি কৰক, মোৰ দৰে মানি আৰ্নিং কৰক। কইন্সৰ কথা আছে, কইন্স মানে পইচা, ঠিক আছে? কইন্স মানে মানি, সেইটো আপোনালোকে জানে। কইন্সৰ কথা আছে, কইন্স মানে মানি। দেখাইছোঁ আপোনালোকক, চাই লওক, দেখিলে? দেখাইছোঁ আপোনালোকক। মানে মই খেতি কৰোঁ না, বাম খেতি কৰোঁ, দেখিলে? এতিয়া একেবাৰে লাষ্ট মেথানি পৰা দেখাম দেই আপোনালোকক। চাই থাকিব খালি, একদম মেথানি পৰা দেখাই আছোঁ। চাই থাকক, একদম মেথানি চিনেমেটিক ষ্টাইলত দেখালোঁ নেকি আপোনালোকক? ৰ'ব দেই, চাই লওক, ঢেং টেং 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 চিনেমেটিক ষ্টাইলত দেখাইছোঁ দেই। চাই লওক, চাই লওক কিমান সুন্দৰ লাগে চাওক। এতিয়া এইবিলাক জিলিমিলি দেখিছে নাই? আমাৰ ইয়াত জিলিমিলি এভেইলেবল, কিন্তু জিলিমিলি হয়তো আপোনালোকে ভিডিঅ' চাই থকা লোকসকলে চাগে, আপোনালোকে চাগে হয়তো এই জিলিমিলি এনেকুৱা একোচা আপোনালোকে এনেকুৱা একোচা পইচা দি কিনি খায়, কিন্তু আমাক এভেইলেবল এইবোৰ কাটি উঘালি পেলাব লাগিব। চাই লওক, দেখিছে নাই? এইবোৰ গম পালে নাই? এইবোৰ নিজে ওলাই হয়, এইবিলাক জিলিমিলি নিজে ওলায়। এইটোৱে ক'লোঁ, একদম জিলিমিলি নিজে ওলাই যায়। পাছত কাটিবলৈ বেয়াহে লাগেগৈ, মানে নিজে ওলাই যায় নাই? একদম চেটিয়াই দিয়াতকৈ সাঁতোচা, মানে ক'লোঁ নাই? চেটিয়াই দিয়াতকৈ সাঁতোচা। চাই লওক, দেখিলে? এটা চেটিয়াই দিয়াতকৈ সাঁতোচা হয়। চাই লওক, চেটিয়াই দিয়াতকৈ সাঁতোচা, মানে একদম চেটিয়াই দিয়াতকৈ সাঁতোচা, তেনেকুৱা চেটিয়াই দিয়াতকৈ সাঁতোচা মানে। আৰু এটা বস্তু দেখাম দেই আপোনালোকক। প্ৰায় মানে এইটো মানুহে খেতি নকৰে দেই, এইটো খেতি নকৰে, এইটো নিজে হয় দেই। এইটো চাই লওক, কাটি ভেগুৰি ওচৰৰ পৰা দেখাইছোঁ, ৰ'ব দেই, ৰ'ব দেখাইছোঁ, ৰ'ব দেই।
হাতী ভেকুৰী হয় ৰ'ব এই হাতী ভেকুৰীটো কিমান গুণ আছে আকৌ চালক এইটো চালক দেখিলে নাই হাতী ভেকুৰী চাওক এই বস্তুটো কিন্তু খেতি চেতি নকৰে দেই এই বস্তুটো খেতি চেতি নকৰে চালক এই বস্তুটো খেতি নকৰে হয় চালক এই বস্তুটো খেতি নকৰে কিন্তু এই বস্তুটো গুণ কিমান হয়তো চাগে আপোনালোকক এক্সট্ৰাকৈ নক'লেও হ'ব এই বস্তুটো চালক গুণ কিমান আকৌ এই দেখিলে নাই চালক আপোনালোক গুণ কিমান আকৌ এই যদি হাতী ভেকুৰীটো খাই নহয় আপোনাৰ চেহেৰা ভাল হ'ব বয়সৰ চাপ নপৰিব ঠিক আছে আপুনি বহুত দিনলৈ জীয়াই থাকিব এনেকৈ বহুত মানুহখিনি নাই খালি এইটো না খেতি নকৰিব নিজে নিজে হৈ যায় কিন্তু মই এই আকৌ হাতী ভেকুৰীটো খাই বহুত ভাল পাওঁ সঁচা কথা কৈছোঁ হাতী ভেকুৰীটো খাই বহুত ভাল পাওঁ দেখাই দিছোঁ মানে মই যি কৈছোঁ দেখাই দিছোঁ হাতী ভেকুৰীটো বহুত ভাল লাগে তেনেকুৱা ৰ'ব দেই আৰু আপোনালোকক দেখাম দেই মানে বিলাহী খেতিটো পূৰা লগাই থৈছোঁ না তেনেকুৱা আৰু মাজত আকৌ কৈছোঁ দেই এই যে সঁচাকৈ দেই ৰাজীৱ সৈতে ককাইদেউ ঘৰত যোনটো 5 লাখ টকা যেন দিছে যিখন চেক সেই চেকখন হয়তো মামাই আহি নিজেওতো দিব পাৰেহি ন কিন্তু কিয় নাহিল বাৰু গণশিল্পীজনৰ ঘৰলৈতো অহাটোতো বহুত ভাল কথা আছিল নে গণশিল্পী হোৱা কাৰণে অহা নাই নেকি বাৰু মই কিন্তু নাজানো দেই এই বস্তুটো আপোনালোকৰ মাজলৈহে প্ৰেৰণ কৰিছোঁ মই মানে গণশিল্পী হোৱাৰ কাৰণে নাহিল নেকি কাৰণ কেলৈ গণশিল্পী মানে কৃষ্ণ দেই তৰিকা নিগনি হ'বলা ভয় খাই গৈছোগৈ তৰিকা আৰু আপোনালোকে চালক এই বিলাহী দেখিছে নাই এইটো অলপ হেৰি এইটো ভেঁকুৰ উঠিছে খাৰ উঠিছে চালক ফুল ফুলিলেই চালক মানি আৰু কইন্সৰ কথা আছে গম পালে নাই মানি আৰু কইন্সৰ কথা আছে এই 3 পাতিত দেখিছে নাই এই 3 পাতিত মই 9,000 টকা চকুমুলি পাম মানে কমটি হিচাপতে কৈছোঁ 9,000 টকা তাৰমানে 9,000 মানি কইন্স পামেই আৰু কইন্স মানে মানি আপোনালোকে গমেই পায় কইন্স পামেই আৰু চালক দেখিলে আৰু ঘৰত খাবৰ কাৰণে ওলকবি একদম দীঘলকৈ এপাতি লগাই থৈছোঁ চাওক না দীঘলকৈ ওলকবি এপাতি লগাই থৈছোঁ দেখিলে একদম পূৰা দীঘলকৈ এপাতি লগাই থৈছোঁ দেখিছে নাই কিমান ভাল লাগে মই ক'লোঁ নাই এই সন্ধিয়া পৰত যদি খেতিটোলৈ ওলাই আহোঁ ন কিমান সুন্দৰ লাগে মই আপোনালোকক জুম কৰি দেখাইছোঁ দেই এইটো চাই লওক এই দেখিছে নাই চাই লওক আপোনালোকে দেখিলে নাই দেখিলে চাই লওক আপোনালোকে সেয়া জুম কৰি দেখাইছোঁ দেখিলে কেনেকুৱা মজা তেনেকুৱা তাৰপিছত আলুগুটি চুৰ হৈছিলে বুলি কৈছিলোঁ নে আপোনালোকে আলুগুটি চুৰ হৈছিলে কিন্তু এতিয়া আলুগুটি খানি আছোঁ দেই চালক দেখিলে নাই এয়া আলুগুটি খানি আছোঁ আলুগুটি মেইন অসমীয়া আলুগুটি মেইন অসমীয়া আলুগুটি খাই কিমান ভাল লাগে নহয় ইয়াত গোটেই চুৰ কৰি নিছিলে আমাৰ ইয়াত গোটেই আলুগুটি ইয়াত চালক এইখিনি নিজে খানিছোঁ যেনিবা মানে খানি পিনে বিকি আছোঁ এতিয়া পিতাই বজাৰলৈ গ'ল ৰঙালাও নিছে কল চল এনেকৈ নিছে পূৰা বজাৰত বিকি আছে তাৰপিছত খেতিটো মই চাই আছোঁ আৰু মানে গৰু চৰু সোমাই যায় না সেইটো কাৰণে চাই আছোঁ তেনেকুৱা আপোনাৰ দেখাচ্ছ আৰু বতৰটো বৰ সেমেকা হৈছে দেই বতৰটো বৰ সেমেকা কৰিছে আৰু মই শেষত এইটোৱে ক'ব বিচাৰিছোঁ যি আমাৰ মামাৰ কথা কৈছিলোঁ যে মামাই কিয় নাহিল কি কথা বা পইচাটো প্ৰকৃততে দিলে নে দিয়া নাই কিন্তু আপোনালোকৰ আগত মই কাম চোৱাইছোঁ দেই মই কিন্তু ইয়াৰ ক্ষেত্ৰত মই একো নাজানো কিন্তু আপোনালোকৰ আগলৈ ভিতৰত মই প্ৰেৰণহে কৰিছোঁ দেই মোৰ মনৰ ভাৱটো কৈছোঁ যেন মানে ৰাজীৱ সৈতে ককাইদেউৰ ঘৰলৈ নহাটো নাহি পিনে এইটো অপমান কৰিছে নেকি বা এইটো 5 লাখ টকাত যেন চেকখন দিলে এইটো প্ৰকৃততে দিলে নে নাই দিয়া বেংক একাউণ্টত সোমালে নাসোমোৱা কিন্তু আপোনালোকৰ আগত মই ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ কিন্তু দিলে নাই দিয়া ইয়াৰ সম্বন্ধে মই মানে ইয়াৰ বিষয়ে মই একোডাল নাজানো দেই কিন্তু আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণহে কৰিছোঁ ইয়াৰ ওপৰত মই একো নাজানো মনৰ কথাটো কৈ দিছোঁ আপোনালোকেতো জানেতো আৰু মনৰ কথা কোৱা সকলোৰে অধিকাৰ আছে তো সেইকাৰণে মই মনৰ কথাটো ক'লোঁ আপোনালোকে জানে যদি মোক কমেণ্ট এটা কৰি জনাবচোন মানে পইচাটো বেংক একাউণ্টত সোমালে নে নাই সোমোৱা আৰু যিহেতুকে চেকখন দিছিলে না মানে মই গম পোৱা নাই মানে নিউজতো পোৱা নাই নহয় একাউণ্টত সোমালে নহয় তো এনেকৈতো দিয়া দেখিলোঁ বাৰু তো তেনেকুৱা সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিবচোন দেই ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো আজি ইমানেই আছিল আৰু ভিডিঅ'টো বৰ বিশেষ বেছি দীঘলীয়া নকৰোঁ ধন্যবাদ।